Hello everyone, welcome to Shiksha Setu YouTube channel. Assam Geography আজি part 3 আৰু অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজিৰ এই ভিডিঅটো লৈ অনা হৈছে গতিকে আপোনালোকে ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিলো। আজিৰ ভিডিঅৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট চিয়েলকাল কিমান মিটাৰ উচ্চতাত অৱস্থিত? মাউণ্ট চিয়েলকাল যিটো আমি থুমজাং পিক বুলি জানো। Option A আছে 1860 মিটাৰ, Option B আছে 1840 মিটাৰ, Option C আছে 1765 মিটাৰ আৰু Option D আছে 1902 মিটাৰ। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব Option A 1860 মিটাৰ। Thumjang Peak. The Boreal Range extend across multiple states in northeast India, including Assam, Nagaland, and Manipur. In Assam, the highest peak is Thumjang, located in the Dima Hasao district. The highest peak of the Boreal Range is Mount Japho, located in the Kohima district of Nagaland, India. যিটো Boreal Range আছে তাৰ highest peak টো হৈছে Mount Japho, যিটো ক'ত আছে Kohimat আছে। কিন্তু আমাৰ অসমত যদি চাবলৈ যাওঁ অসমৰ যিটো Boreal Range আছে অসমৰ যিখিনি অসমত আছে তাৰে হাইয়েষ্ট পিক হ'ব কি থুমজাং। ইয়াতে চাওক এইটো দেখিছে আপোনালোকে এইটো হৈছে Boreal Range হয়। এইটো Boreal Range আৰু এই Boreal Range টোৱে এই দুটা ভাগ কৰে। এইটো যিটো ব্ৰহ্মপুত্ৰ ভেলি আৰু যিটো বৰাক ভেলি এই দুটাক সেপাৰেট কৰে। আৰু এইটো যিটো Boreal Range এইটো গৈ পেলাই এইডোখৰ য'ত আছে এইটো দেখিছে কহিমা আৰু ইয়াতে আছে মাউণ্ট কি আছে জাফু, যিটো Boreal Rangeৰ হাইয়েষ্ট পিক। Question number 2, অসমৰ আটাইতকৈ ডাঙৰ ৱেটলেণ্ড কোনটো? Option A দীপৰ বিল, Option B মাগুৰী বিল, Option C মৰক বিল আৰু Option D চনবিল। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব চনবিল। চনবিল। Yes, of Sonbil. The largest wetland in Assam is Sonbil, located in the Karimganj district. What is it? Karimganj আছে। আৰু it is also known as the second largest wetland in Asia. এছিয়াৰ ভিতৰতে এইটো second largest wetland হয়। Question number 3. চক্ৰশিলা বন সংৰক্ষণ ক্ষেত্ৰ কিহৰ বাবে বিখ্যাত? Option A এক শৃংগ গণ্ডাৰ, Option B স্বৰ্ণ লংগুৰ, Option C মহ আৰু Option D জলচৰ পক্ষী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option B স্বৰ্ণ লংগুৰ অৰ্থাৎ গোল্ডেন লংগুৰ। ইয়াত চাওক চক্ৰশিলা Wildlife Sanctuary. It's located in the Kokrajhar and Dhuburi district, specifically in the northeast part of the Brahmaputra river basin. It is famous for the golden langur, established 1994. এতিয়া ইয়াত চাওক এই ঠাইখিনি দেখিছেনে? এই ঠাইখিনিতে কি আছে? চক্ৰশিলা Wildlife Sanctuary আছে যিটো পৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। আৰু এই ঠাইটোতে আছে ৰায়মনা নেশ্যনেল পাৰ্ক। আৰু ৰায়মনা নেশ্যনেল পাৰ্কতো গোল্ডেন লাংগুৰ বিশেষকৈ দেখিবলৈ পোৱা যায়। Question number 4. অসমত প্ৰথমবাৰ চাহ গছ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল? Option A আছে 1823, Option B 1837, Option C 1841 আৰু Option D 1853. ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব? Option A 1823. 1823. এতিয়া ইয়াতে চাব Robert Bruce discovered tea plant in the upper Brahmaputra valley of Assam in 1823. The first Assamese tea farmer was Moniram Dewan. এইটো আমি সকলোৱে জানো প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিলে? মনিৰাম দেৱান। Question number 5. অসমৰ চাহ কৃষি গৱেষণা কেন্দ্ৰ কোন জিলাত অৱস্থিত? যিটো আমি কওঁ টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ এইটো কোনখন জিলাত অৱস্থিত? Option A ডিব্ৰুগড়, Option B যোৰহাট, Option C কাছাৰ আৰু Option D শিৱসাগৰ। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? Option B যোৰহাট। যোৰহাট। এতিয়া চাওক এইখন চাওক এয়া হৈছে যোৰহাট টুকলাই ইনষ্টিটিউট চাহ গৱেষণা কেন্দ্ৰ। টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছ হৈছিলে
111. Location হৈছে Chinnamara, Jorhat, Assam. It is the world largest and oldest tea research institute. It is the world largest and oldest tea research institute. Etu kotha monor rakhibo. Question number 6. Guwahatiৰ দীপৰ বিল ৰামচাৰ ক্ষেত্ৰ হিচাপে কেতিয়া অন্তৰ্ভুক্ত হৈছিল? Option A আছে 2002, option B আছে 2006, option C আছে 2010 আৰু option D আছে 2012. ইয়াৰ correct answer কি হ'ব? Option A 2002. 2002. Deepor Bill. Deepor Bill is a perennial freshwater lake and wetland located southeast of Guwahati, Assam, declared as a Ramsar Site 2002. Question number 7. Borail ৰেঞ্জত অৱস্থিত হাফলং চহৰ কিমান মিটাৰ উচ্চতাত অৱস্থিত? বৰাইল ৰেঞ্জত অৱস্থিত হাফলং চহৰখন কিমান উচ্চতাত অৱস্থিত? এই কুৱেশ্যনটোৰ আনসাৰ আপোনালোকে কমেন্ট বক্সত জনাব বুলি মই আশা কৰিলো। Question number 8. অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? Option A আছে বাংলাদেশ, option B ম্যানমাৰ, option C ত্ৰিপুৰা আৰু option D শ্ৰীলংকা। অপশ্যন কেইটা দেখি আপোনালোকে অনুমান কৰিব পাৰিছে হয়তো। এর কারেক্ট আনসার কি হ'ব? দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি হ'ব? বাংলাদেশ। Question number 9. অসমৰ দক্ষিণে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? Option A মকৰকান্তি ৰেখা, option B কৰ্কটক্ৰান্তি ৰেখা, option C দ্ৰাঘিমা ৰেখা আৰু option D বিষুৱ ৰেখা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অসমৰ দক্ষিণ চাইডে অৰ্থাৎ দক্ষিণ পাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি হ'ব? কৰ্কটক্ৰান্তি ৰেখা, যিডাল আমি কওঁ ট্ৰপিক অফ কেঞ্চাৰ। এতিয়া চাওক লংগিটিউড আৰু লেটিটিউড। লংগিটিউড হৈছে দ্ৰাঘিমা ৰেখা আৰু লেটিটিউড হৈছে অক্ষৰেখা। আপোনালোকে জানে সকলোৱে। অক্ষৰেখা ৰেফাৰ্ছ টু দ্য ইষ্ট ৱেষ্ট চাৰ্কল অফ গ্লোবছ আৰু দ্ৰাঘিমা ৰেখা ৰেফাৰ্ছ টু দ্য নৰ্থ সাউথ লাইন। এতিয়া এই পিকচাৰটোত চাওক, এই লাইনবিলাক দেখিছেনে? এই লাইনখিনি, এই লাইনবিলাক হৈছে কি? এইখিনি হৈছে অক্ষৰেখা, অৰ্থাৎ এইখিনি হৈছে লেটিটিউড। আৰু লংগিটিউড দ্ৰাঘিমা ৰেখাখিনি হৈছে এইখিনি, দেখিছেনে? আৰু এই দ্ৰাঘিমা ৰেখাখিনি নৰ্থৰ পৰা সাউথলৈ থাকে, নৰ্থৰ পৰা সাউথ। এইটো হৈছে আমাৰ কি? নৰ্থ আৰু এইটো হৈছে আমাৰ সাউথ। আৰু এই যিবিলাক লেটিটিউড থাকে বা যিবিলাক অক্ষৰেখা থাকে সেইবিলাক কি হয়? ইষ্টৰ পৰা ৱেষ্ট। আৰু এইটো আমাৰ গোলাৰ্ধ, এইটো আমাৰ গোলাৰ্ধ আৰু এই গোলাৰ্ধ বোলে নাই। এতিয়া চাওক, গোলাৰ্ধটো সমানে দুভাগত ভাগ কৰা ৰেখাডালৰ নাম কি? কোৱেশ্যন তেনেকৈও আহে আৰু তেতিয়া আমাৰ আনসাৰ কি হ'ব? ইকুৱেটৰ। ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখা। এই বিষুৱ ৰেখাডালে কি কৰিছে? আমাৰ যিটো গোলাৰ্ধ সেইটোক দুটা ভাগত ভাগ কৰি দিছে। এতিয়া আমাৰ ভাৰতৰ মাজেদি, কোনডাল ৰেখা পাৰ হৈছে বুলি কুৱেশ্যন আহে আৰু আনসাৰ কি হ'ব তেতিয়া? ট্ৰপিক অফ কেঞ্চাৰ। কাৰণ আমাৰ ভাৰতবৰ্ষ এই মাজতে নাই, নহয় জানো? ক'ত আছে? এইডোখৰত আছে, চাওক নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, চাওক এইখন যদি ভাৰতৰ মেপখন হয়, এইটো অলপ ডাঙৰ হ'ব। ঠিক আছে, এখন যদি ভাৰতৰ মেপখন হয়, এইটো আহিব বাৰু দেই, মই জাষ্ট এতিয়া চাওক, ইয়াৰ মাজেদি কোনডাল পাৰ হৈ গৈছে? এইডাল, অৰ্থাৎ ট্ৰপিক অফ কেঞ্চাৰ। 8খন ষ্টেট চুইছে ট্ৰপিক অফ কেঞ্চাৰ আৰু আমাৰ নৰ্থ ইষ্টৰ এই চাইডটো চুইছে, অৰ্থাৎ এইটো কি হ'ব? সাউথ। আমাৰ নৰ্থ ইষ্টৰ সাউথৰ পাৰ্টটোক চুই গৈছে এই ট্ৰপিক অফ কেঞ্চাৰডালে। Question number 10. অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰ। অপশ্যন এ আছে সিংহাসন পাহাৰ, অপশ্যন বি ডাম্বুকচু পাহাৰ, অপশ্যন চি বৰাইল পাহাৰ আৰু
অপশ্যন ডি আছে বুঢ়া চাপৰি পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৰাইল পাহাৰ। যিটো বৰাইল ৰেঞ্জ আছে সেইটোৱে কি কৰিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটা বিচ্ছেদ কৰিছে। এতিয়া চাওক এই পিকচাৰটোত চাওক এইটো কি হৈছে বৰাইল ৰেঞ্জ। বৰাইল ৰেঞ্জ যিটো গৈ পেলাই মণিপুৰ আৰু কহিমাক টাচ কৰিছেগৈ। অলপ আগতে আমি কুৱেশ্যনটোত পাইছিলোৱে। দেখিছে এই যিটো এই মাউণ্টেইন ৰেঞ্জ খিনিয়ে কি কৰিছে এই মাউণ্টেইন ৰেঞ্জ খিনিয়ে এইটো এটা পাৰ্ট আৰু এইটো এটা পাৰ্ট অৰ্থাৎ এই ওপৰৰ যিটো পাৰ্ট সেই পাৰ্টটো আৰু এই পাৰ্টটো এই দুটা পাৰ্টক কোনটোৱে ভাগ কৰি দিছে এই যিটো বৰাইল ৰেঞ্জ আছে সেইটোৱে ভাগ কৰি দিছে। কুৱেশ্যন নম্বৰ 11 তলৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ অধীনস্থ জিলা কোনখন নহয়? অপশ্যন এ আছে চিৰাং, অপশ্যন বি বাক্সা, অপশ্যন চি কোকৰাঝাৰ আৰু অপশ্যন ডি নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ অধীনস্থ নহয়। গতিকে কি হ'ব? অপশ্যন ডি নলবাৰী। নলবাৰীখন বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ ভিতৰত নহয়। চাওক the BTAD or Boreland Territorial Area District is an area in Assam, India, comprising 4 districts: Kokrajhar, Sirang, Baksa, and Udalguri. These districts were formed as part of the Boreland Territorial Council (BTC) agreement in 2003. Boreland Territorial Area District কেতিয়া গঠন হৈছিলে? Territorial Council, Boreland Territorial Councilৰ এগ্ৰিমেণ্টত 2003 বনিছিলে। আৰু এই BTADৰ জিলা কেইখন হৈছে কি? কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। এই 4খন জিলা আছে। চাওক আপোনালোকে এই পাৰ্টটোৱে ইয়াত লৈ অনা হৈছে। এই কেইখন কি হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট আৰু অসমত 4খন আছে। থেংক ইউ ফৰ ৱাচিং। আৰু ভিডিঅ'টো যদি অলপ হ'লেও হেল্পফুল হ'ল আপোনালোকৰ বাবে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আসাম জিঅ'গ্ৰাফীৰ নেক্সট পাৰ্ট অতি সোনকালে অনা হ'ব। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।